हेलो नमस्कार সকলোকে সুস্মিতা ব্লগছ মইনা চেনেললৈ সকলোকে স্বাগতম জনাইছো যেটো থাম্বনেল দেখি গম পাইছে তিল পিঠা কাৰণে পিঠা খুন্দিবলৈ আহিছো ঘৰত ঢেকি নাই এই কাৰণে মানে গাঁৱৰে মানুহে ঘৰলে আহিছো বয়ে ঘৰলে অকমান ওলাই আহিব লগা হয় আৰু ঢেকে পিঠা কাৰণে বুলি ক'ব লাগিব বিহু পিঠা এতিয়া এয়া চাওক গাইহালখন চাফা কৰি লৈছে মই মানে মিক্সাৰত খুন্দি পেলাই পিঠা পুৰি পোৱা নাই তিল পিঠা যেটো নঠিব বুলি ভয় লাগে সেই কাৰণে এই ঢেকিত খুন্দিবলৈ আহিলো বহুত দিনৰ মূৰত ঢেকি দিছোঁ ইমান ভাগৰ লাগিছে ক'ব নোৱাৰি যোনে ঢেকি দি পাইছে গম নিশ্চয় পায় যিহেতু বিহু সংক্ৰান্তিতে আজিকালি পিঠা খুন্দা হয় টাউনীয়া মানুহেতো ঢেকি কি বস্তু চাগে প্ৰায় চিনি নাপাবই আজিকালি ল'ৰা ছোৱালীয়েতো ঢেকি কি বস্তু বুলি ক'লে মানে নাঙল বুলিয়ে ক'ব এনেকুৱা ষ্টাইলৰ কথা হৈছে ঢেকি দেখি পাবলৈও টান হ'ল হয়নে আগতে গাঁৱৰ সমাজতো মানে বিহু বুলি ক'লে কিমান আগৰ পৰা ঢেকি দি পিঠা পনা খুন্দা হয় আজিকালি বিহুৱে দুদিনৰ আগতহে ঢেকিও মাত হয় ঢেকিটো বাদ দিয়ক আজিকালি কুলিয়েও নমতা হ'ল বুলি ক'ব লাগিব মানে সকলোৱে কিমান যে প্ৰকৃতিৰ সলনি হৈছে হয়নে তাৰপৰা এইফালে ভাগৰ জিগৰে দি আছোঁ উপায় নাই বৌৰ লগতে আহিছোঁ দিবলৈ এইফালে দেখিছেনে আপোনালোকে পিঠা পনা খুন্দিলে নাই খুন্দা জনাব দেই অকলে ঢেকিত নোৱাৰি সেইকাৰণে এই দুজনী মানুহ লাগেই তাৰ কাৰণে বৌৰ লগতে আহিছোঁ এজনী মানে গাড়ী হেলিত ওচৰত পিঠাৰ ওচৰত প্ৰয়োজন এজনী দিবলৈ প্ৰয়োজন দিয়াসকলে গম পায়ে আৰু কেনেকুৱা ঢেকিত কিমান কেনেকুৱাকৈ দিয়া হয় আপোনালোকে দি পাইছে নাই জনাব হা ঢেকি মাতটো কিন্তু শুনি বৰ ভাল লাগে হয়নে এইফালে ঘৰ আহি পাইছোঁ মায়ে আকৌ বোলে ঘৰটো জাৰু আছে মই কৈছোঁ কিয় হাৰি আছে বোলে তই অহা দেৰি হ'ব বুলি বোলে মকৰা জালখিনি আলো মকৰা জাল এৰুৱাই মেলিও মানে ঘৰ জাৰু দি আছে মকৰা জাল একেবাৰে সমাপ্ত কৰা কিবা ঔষধ চৌষধ জানেনি জনাবচোন ইমান অশান্তি দুদিনৰ মূৰে মানে ভৰ্তি হৈ যায় বোলে মই ভাত পানী বনাব লাগিলোঁ মায়ে আকৌ বোলে তই ভাত পানী বনাবনে মই দুটামান পিঠা পুৰোঁ বুলি পিঠা পুৰিবলৈ যাম মানুহজনক দেখাই থকা দেখি কৈছে কি মোক দেখাইছে নেদেখাবা বুলি কৈছে এইফালে মায়ে পিঠা পুৰিছে এনেকুৱা মানে নিঞ্জা টেকনিক এটা লগাইছে চাবচোন হা মোৰ হাত ইমান পুৰে মোৰ বুলিয়ে নহয় প্ৰায় মানুহে পুৰে কিন্তু মায়ে মানে বুদ্ধিটো চাবচোন এনেকুৱা বুদ্ধি জানা মই প্ৰথম দেখিছোঁ আৰু ময়ো আগততো এই ট্ৰেছে হ'লে বেছি ভাল কৰিবলৈ কিন্তু মায়ে বোলে ট্ৰেতকৈ কেৰাহীতে ভাল পাওঁ বুলি কৈ কেৰাহীখনত লৈছে চাব হা এইফালে মানে কাঁহীখনলৈ লৈ এনেকুৱা ষ্টাইলত পুৰিছে হাত মানে তেতিয়া নুপুৰে আৰু একেবাৰে বিগিনাৰসকলেও মানে যিবিলাক নতুন নছোৱালী বুলি ক'ব লাগিব সিহঁতিও বনাব পাৰিব চাব দেই কাঁহী এখনলৈ লৈ কি ধুনীয়াকৈ মানে মেৰিয়াই দিব নহয় হাতো নুপুৰে মানে বিহু পিঠা পনা আপোনালোকে খুন্দিলে নে নাই খুন্দা জনাবচোন যদি পাৰে আৰু ভিডিঅ'টো যদি প্ৰথমবাৰ চাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া চাওকচোন কাঁহীখনলৈ লৈ লৈছে গৰম হয় কাৰণে কেৰাহীত পকাব নোৱাৰি বুলি এইফালে আৰামত পকাই আছে নিজৰ মতে দেখিছেনে ধুনীয়াকৈ পকাই হৈ গ'ল এনেকৈ কেতিয়াবা পিঠা বনাই পাইছে নাই পোৱা জনাব দেই আমাৰ জুইশালি এনি টাইম থাকেই আৰু মই গেছতে ভাত পানী বনাইছোঁ এইফালে মায়ে জুইত বনাইছে জুইত বনাবলৈ হেনো বেছি সুবিধা আৰু ময়ো মানে কি জুইত বনালে মানেহে পিঠা পনা বনোৱা যেন অনুভৱ হয় নহয়নে বিহুৰ মাজতে আকৌ এইগাল কি দি দিছে দেখিছেনে এইগাল নকৰিলেও নহয় চবফালে আৰু মেনেজ কৰিবলগীয়া হয় আৰু নবনাওঁ আৰু দেই ভিডিঅ'টো যদি প্ৰথমবাৰ চাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম